চাওক, মই আগতেও বহুতবাৰ কৈছোঁ, গুৱাহাটীৰ বানপানীৰ সমস্যাটো আমি নিজে তৈয়াৰ কৰাৰ নিচিনা বুলিয়ে ক'ব পাৰি। কাৰণ গুৱাহাটী খুব আনপ্লেইন গ্ৰোথ হৈছে। কোনো ৰুলছ ৰেগুলেশ্যন নোহোৱাকৈ গোটেই ঘৰ বাৰী বনোৱা হৈছে বহুত আগৰ পৰাই, বিশেষকৈ শ্বিলঙৰ পৰা ৰাজধানী শ্বিফ্ট হোৱাৰ পিছত 1972-73 খুব আনপ্লেইন গ্ৰোথ হোৱাৰ কাৰণে কি হৈছে, গোটেইবিলাক কেঅছ হৈ গৈছে। আপোনাৰ যিবিলাক আগৰ পুৰণা ড্ৰেইন চেইন আছিল সেইখিনিও মানুহে এনক্ৰ'চ কৰিছে, জলাশয় এনক্ৰ'চ কৰিছে, গোটেই পাহাৰবিলাক এনক্ৰ'চ কৰিছে, যধে মধে পাহাৰ কাটিছে। গতিকে কি হয়, এতিয়া বৰষুণ আহিলে গোটেই পানীখিনি নামি আহে। পাহাৰৰ পানীখিনি বিশেষকৈ জাবৰ জোঁথৰলৈ নামি আহি পেলাই আমাৰ নলাবিলাক পটককৈ ফুটি পেলায়। আৰু সেই নলাবিলাকৰ কেৰিং কেপাচিটি একেবাৰে নাই। সেইবিলাক ড্ৰেইন বুলি ক'ব নোৱাৰি, এইবিলাক ৱাটাৰ ৰিটেনশ্যন টেংক বুলিহে ক'ব লাগিব, যে পানী ধৰি ৰখা এটা টেংকৰ নিচিনা কাম কৰে। আৰু যেনে ধৰক এতিয়া ৰাস্তাবিলাক আমি খুব ধুনীয়াকৈ বনাইছোঁ, গতিকে ৰাস্তাবিলাকত আমি পানী জমা নহ'বলৈ ৰাস্তাৰ দুইফালে ড্ৰেইনত আমি কিছুমান ফুটা ৰাখোঁ, যাতে ৰাস্তাৰ পানীটো গুচি যায়। কিন্তু এতিয়া উল্টা হৈছে, ড্ৰেইনটো ভৰ্তি হৈ উল্টাই ৰাস্তালৈকে ওলাই আহে, আহি পানীয়ে খুব মুকলি জেগা পালে বৈ যাবলৈ সুবিধা পায়। সেইকাৰণে আমাৰ ৰাস্তাবিলাক এতিয়া ড্ৰেইন হৈ যায়। গতিকে এইটো এটা মেজৰ প্ৰব্লেম। আমাৰ এখন ভাল ড্ৰেইনেজ মেপ নাই আজিলৈকে, ক'ৰ পানী ক'ত যায় কোনো নাজানে ভালকৈ। কিন্তু আটাইতকৈ মেজৰ প্ৰব্লেম হৈছে গুৱাহাটীৰ পানীখিনি গুৱাহাটীতেই আমি কণ্ট্ৰল কৰিব পাৰিম যদি মেঘালয়ৰ পৰা যিখিনি পানী আহে, সেই পানীখিনি এতিয়া মেঘালয়ত যধে মধে কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে তেওঁলোকৰ বাউণ্ডেৰীত, আমাৰ সীমাৰ ওচৰত। সেইটো এটা ডাঙৰ প্ৰব্লেম। সেই পানীখিনি যদি আমি খানাপাৰাৰ পৰা, মই বহুতকেইটা প্লেন মাষ্টাৰ প্লেন বনাই দিছোঁ, খানাপাৰা পইণ্টৰ পৰা আমাৰ দুইখন ৰাজ্যৰ সীমাই দি এটা নতুনকৈ নদী ক্ৰিয়েট কৰক। দুইখন গভৰ্ণমেণ্ট মিলি কৰক, লাগিলে অসমৰ মাটিতে কৰক, এটা নদী ক্ৰিয়েট কৰক। এটোপা পানীও যাতে খানাপাৰা হৈ গুৱাহাটীত নোসোমায় বা বাহিনীত নপৰে, সেই ব্যৱস্থাটো সেই নদীখনৰে নি পেলাই আপোনাৰ বিলত পেলাওক, আপোনাৰ দীপৰ বিললৈকে কানেক্ট কৰক, ভালকৈ পাথৱেজ বনাই দিয়ক, এটা ৰিং ৰোডৰ নিচিনা হৈ যাব। লাগিলে চাইকেল ট্ৰেক বা টু হুইলাৰ ট্ৰেক বনাই দিয়ক, বা পাৰে পাৰে ছ'লাৰ পেনেল বনাই দিয়ক, মানুহে খৰালি যাতে এইফালে ফুৰিব যাব পাৰে। এই ধৰণৰ এটা স্কীম ল'বলৈ ভাল হয়। আজি দুদিন আগতে মই শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াক লগ পাইছিলোঁ। তেখেতে মাতিছিলে, তেখেতেকো মই কথাখিনি কৈছোঁ। আৰু অলৰেডি আগৰ যিটো পুৰণা স্কীম আছিলে, আমাৰ নেশ্যনেল হাইৱেৰ পাৰে পাৰে ড্ৰেইন এটা বনাবলৈ, নেশ্যনেল হাইৱে 37ৰ ছাউথ ছাইডে, সেইটো যিমান পাৰে ৰিভাইভ কৰিবলৈ ট্ৰাই কৰি আছে। এইটো 2014 চনতে আমি প্লেন এটা কৰিছিলোঁ, ৰিজলিউশ্যন লৈছিলোঁ GMDৰ ফালৰ পৰা, কিন্তু ভালকৈ হৈ নুঠিল। এতিয়া কিন্তু আকৌ টেক আপ কৰিছে। আৰু মই কৈছোঁ যে আমাৰ আৰ্টিফিচিয়েল ৱাটাৰ ৰিজাৰ্ভাৰ, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি ক'ব পাৰি, বনাব লাগিব। মই এটা খানাপাৰাত প্ৰপ'জ কৰিছোঁ, এটা আপোনাৰ যোৰাবাটৰ দ জেগাত, ক'ৰবাত ভাল জেগাত প্ৰপ'জ কৰিছোঁ। চবতে চিল ট্ৰেপ থাকিব, তাত পানী জমা হ'ব, আৰু তাৰ অ'ভাৰফ্ল'টো আমি পাম্পিং কৰি এই নতুন যিটো নদী কৰিম সীমাইদি তাত পেলাব লাগিব। তাৰপিছত যোৰাবাটৰটো উমট্ৰুত পেলাব লাগিব অ'ভাৰফ্ল' হৈ নাযাবলৈ। ঠিক তেনেকৈ জু ৰোডত লাগিব এটা। মই প্ৰপ'জ কৰিছোঁ দূৰদৰ্শন কেন্দ্ৰৰ মাটিখিনি যদি ল'ব পাৰে, আৰু দূৰদৰ্শন কেন্দ্ৰটোৰ ষ্টুডিঅ'টো যদি আমি বেলেগ জেগাত দিব পাৰোঁ, তাত এটুকুৰা খুব ভাল জেগা আছে, সেইটো কৰিব পাৰে। তাত এটা ডাঙৰ ৱাটাৰ ৰিজাৰ্ভাৰ কৰিব পাৰে। আৰু এতিয়া হৈছে কি, আমি অনিল নগৰ নবিলৰ পানীখিনি ভৰলুত পেলাই আছোঁ। ভৰলুৰ নিজৰে কেৰিং কেপাচিটি নাই, আৰু সিফালে ছুইচ গেটখন বন্ধ হৈ আছে। এতিয়া আমি ভৰলুত গোটেই পানীখিনি পাম্প কৰি পেলাই আছোঁ, কিন্তু ভৰলুৰো এটা কেৰিং কেপাচিটি আছে, ছাফিচিয়েণ্ট নহয়। গতিকে ভৰলুখন আকৌ আজি দেখিছোঁ গাৰ্ডৱাল পাৰ হৈ বেলেগ বেলেগ জেগাত পানী সোমাইছে। গতিকে সেইটো চলিউশ্যন নহয়। তেতিয়া এই পানীখিনি আমি হয়তো এই দূৰদৰ্শন কেন্দ্ৰৰ ৱাটাৰ বডিটো যিটো ৰিজাৰ্ভাৰ বনাম তাত পেলাব পাৰিম। নেক্সট মই আৰু এটা প্ৰপ'জ কৰিছোঁ, একদম গুৱাহাটী ক্লাবৰ ৰেল ষ্টেচনৰ পৰা ৰেল লাইনৰ ছাউথ ছাইডেদি এটা ডাঙৰ ড্ৰেইন কৰক, মাষ্টাৰ ড্ৰেইন, যিটো নি পেলাই বন্দাজানৰ, নাৰেংগী বন্দাজানৰ লগত লগাই দিয়ক। তেতিয়া চান্দমাৰী এৰিয়া প্লাছ গান্ধী বস্তি এৰিয়া বা য'ৰ ত'ৰ পানী যিমান আছে, পাম্পেই যদি কৰিব লাগে হয় পাম্প কৰক, নহয় নেচাৰেল ষ্ট্ৰীম বনাই পেলাই তাত পেলাই ব্ৰহ্মপুত্ৰৰ আপষ্ট্ৰীমত বন্দাজানত পেলাওক। এই ধৰণৰ কিছুমান স্কীম মই বনাই দিছোঁ।
অলৰেডি মই আলোচনাও কৰিছোঁ। কিন্তু এইখিনিতে মই মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি গম পালোঁ তেওঁলোকে অলৰেডি উলুবাৰীত যিটো এগ্ৰিকালচাৰ কেম্পাছ আছে তাত এটা ডাঙৰ পুখুৰী খন্দা প্লেন লৈছেই অলৰেডি। গতিকে সেইটো ভাল খবৰ। সেইটো লাগিব। আমি মুঠতে পানীটো ষ্ট'ৰ কৰিব লাগিব যাতে মানুহৰ ঘৰত নোসোমাই ক'ৰবাত ৰাখিব লাগিব আৰু এক্সেছখিনি আমি পাম্প কৰি উলিয়াই দিব লাগিব যেনেকেই নহওক। কিন্তু থকা ড্ৰেইনকেইটা এতিয়া ৰাস্তাকেইটা আমাৰ গোটেই গুৱাহাটীৰ ৰাস্তাকেইটা ড্ৰেইন হৈছে, মাষ্টাৰ ড্ৰেইন। মানে কাৰণ পানীয়ে মুকলি পাই গুচি যায়। আজি এইটোৱে হৈ আছে। গতিকে মানুহৰ যাতায়াত ঘৰৰ ভিতৰততো আছেই, ৰাস্তাটো মানুহ যাব মানে পানীৰ কাৰণে ৰাস্তাবিলাক ড্ৰেইন হৈ গৈছে। গতিকে চাব লাগিব আৰু সদায় আমি বাৰিষাত এইবিলাক বেছি আলোচনা কৰোঁ। আচলতে খৰালিত গোটেইখিনি ঠিক ঠাক কৰিব লাগে যাতে বাৰিষাত আমি ভুগিব নালাগে। আৰু এই কথাবিলাক আচলতে আগৰ বহুত দিনৰ পৰাই চলি আছে। 2014 পৰা মই ইনভলভ হৈ আছোঁ। বহুত প্ৰপ'জাল দিয়া হৈছে, বহু ধৰণৰ স্কিম বনোৱা হৈছে, কিন্তু ঠিকমতে ঠিক সময়ত গুৰুত্ব নিদিয়াৰ কাৰণে আজি আমি এই ফলটো ভুগিছোঁ। আগৰ চৰকাৰ যি চৰকাৰে নহওক তেওঁলোকে যদি সঠিক ব্যৱস্থা ল'লেহেঁতেন আজিৰ ডেটত আমি আৰু আমাৰ চৰকাৰে ইমান বেয়াকৈ ফল ভোগ কৰিব নালাগিলহেঁতেন। গতিকে যথেষ্ট চলিউশ্যন আছে। আমি মিনিমাইজ কৰিব পাৰোঁ, 100% কণ্ট্ৰল কেতিয়াও কৰিব নোৱাৰোঁ। কাৰণ আমাৰ এটা বাতিৰ নিচিনা গুৱাহাটীখন, তিনিওফালে পাহাৰ, এফালে ব্ৰহ্মপুত্ৰ। গতিকে বানপানী হ'বই। খালি হাউ টু মেনেজ ইট, ডেট শ্বুড বি দ্য ছাবজেক্ট এণ্ড চলিউশ্যন কেনেকৈ কৰা যায় ইন এ ভেৰি চাইণ্টিফিক মেনাৰ। গতিকে এইখিনিয়ে মোৰ ক'ব লগা।